যদিহে আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, যদি এই লিষ্টত নাম আছে তেতিয়াহে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 7 অক্টোবৰ তাৰিখে টকা। কিন্তু আপুনি এই লিষ্টখন ক'ৰ পৰা লাভ কৰিব সেই সম্পৰ্কে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। আৰু প্ৰথম অৱস্থাত মই আপোনালোকক জনাই ল'ম যে এই লিষ্টত কি কি থাকিব, আপোনালোকক সকলোখিনি ইনফৰমেশ্যন দিম। তাৰপিছত আপোনালোকক জনাম আপুনি এই লিষ্টখন ক'ৰ পৰা লাভ কৰিব আৰু আপুনি কেনেকৈ ছেভ কৰিব, অফলাইনৰ জৰিয়তে এই লিষ্টখন পাবলৈ সক্ষম হ'বনে অনলাইনৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেন্তে আমি অলপো পলম নকৰি এই লিষ্টখননো আপুনি ক'ৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে নিশ্চয় জানিব পাৰিব। এতিয়া প্ৰথম অৱস্থাত আপোনালোকে মন কৰিব, প্ৰথমতে থাকিব চিএল নাম্বাৰ, তাৰপিছত ORN নাম্বাৰ। এইটো হৈছে যিটো অৰুণোদয় আইডি, সেই অৰুণোদয় আইডিটো ORN নাম্বাৰ হিচাপে থাকে। তাৰপিছত থাকিব আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰটো, তাৰপিছত থাকিব আপডেট নেম। নিশ্চয় গম পাইছে যিগৰাকীৰ নামত আবেদন কৰিছিলে তেওঁৰ নামটো ইয়াত দেখিবলৈ পাব। তাৰপিছত থাকিব ইয়াত কি থাকিব মই জনাইছোঁ আকৌ, ইয়াত ডিজিটেল মানে আপোনাৰ যিখিনি ডকুমেণ্টত যিটো নাম আছে সেই নামটো আপোনাৰ ইয়াত থাকিব। তাৰপিছত কি থাকিব পিছত থাকিব নেক্সট কণ্টেক্ট নাম্বাৰ। আপুনি মন কৰিব মই আপোনালোকক ব্লাৰ কৰি দিছোঁ, এই কাৰ নাম আছে বা কি আছে সেইখিনি দেখাবৰ কাৰণে ইউটিউবে আমাক অনুমতি নিদিয়ে, সেইবাবে পাৰ্চনেল বস্তুখিনি মই চিক্ৰেট কৰি ৰাখিছোঁ। ওপৰত যিকেইটা হেডলাইন আছে সেই হেডলাইনৰ কি আছে মই সেইটোহে আপোনাক দেখাবৰ বাবে যত্ন কৰিছোঁ। আৰু আপুনি ক'ৰ পৰা লাভ কৰিব সেই সম্পৰ্কে মই সুন্দৰভাৱে জনাম। তেতিয়াহে আপুনি 7 অক্টোবৰ তাৰিখে এই লিষ্টত নাম থাকিলেহে আপুনি টকাখিনি লাভ কৰিবৰ বাবে সক্ষম হ'ব। ইয়াত কণ্টেক্ট নাম্বাৰ লেখা আছে, আপোনালোকে নিশ্চয় মন কৰক। তাৰপিছত ইয়াত লেখা আছে কেয়াৰ অফ যিগৰাকীৰ নামত আছে তেওঁৰ নামটো ইয়াত সুন্দৰকৈ দি থোৱা আছে। তাৰপিছত মন কৰিব LAC মানে আপুনি কোনটো ব্লকৰ হয় সেই ব্লকটো দি থোৱা আছে, উজনি বা যিটো ব্লক পৰে আপোনাৰ নিজৰ যিটো ব্লক সেইটো দি থোৱা আছে। তাৰপিছত GP নেম মানে যিটো পঞ্চায়ত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো ইয়াত দি থোৱা আছে। আপুনি নামটো তাত চেক কৰিব পাৰিব আপুনি গাঁও পঞ্চায়তৰ আপোনাৰ নামটো হয় নে নহয়। পুলিং মানে আপুনি য'ত ভোট দিয়ে সেই ভোটৰ কেন্দ্ৰটো দিয়া আছে, সেই কেন্দ্ৰটো আপুনি চেক কৰিব আপোনাৰ নিজৰ হয় নে নহয়। তাৰপিছত দিয়া আছে ভিলেজ, আপুনি মন কৰিব নিজৰ গাঁওখনৰ নামটো সুন্দৰকৈ দিয়া আছে আৰু আপোনাৰ হাউচ নাম্বাৰ অৰ্থাৎ আপোনালোকৰ যিটো ঘৰৰ নাম্বাৰটো ইয়াত সুন্দৰকৈ দিয়া আছে। আপোনাৰ নিজৰ ঘৰৰ নাম্বাৰটো হয় নহয় চেক কৰিব। তাৰপিছত ইয়াত লোকেশ্যনটো দিয়া আছে, আপুনি যি ঠাইত বাস কৰে বা যিখন গাঁৱত মানে লোকেশ্যন বা লেণ্ডমাৰ্ক দিয়া আছে। আপুনি মন কৰিব নিজৰ ওচৰত মানে কি আছে, স্কুলেই আছে নে কলেজেই আছে নে তিনিআলি আছে নে চাৰিআলি আছে নে তেনেকুৱা যিটো লোকেশ্যন আপোনালোকৰ এৰিয়া বা লেণ্ডমাৰ্ক সেইটো দি থোৱা আছে, নিশ্চয় আপুনি মন কৰিব। তাৰপিছত আপোনালোকৰ পিনক'ডটো দিয়া থাকিব। তাৰপিছত পিনক'ড আপুনি নিশ্চয় গম পাইছে, ডাকঘৰৰ যিটো পোষ্টৰ যিটো পিনক'ড সেইটো দিয়া থাকিব লিষ্টখনত। তাৰপিছত আপোনাৰ এইটো ভোটাৰ কাৰ্ডৰ যিটো নাম্বাৰ সেইটো দিয়া থাকিব। ইয়াত লেখা থাকে আপোনালোকে ভোটাৰ কাৰ্ডখনৰ বেক চাইডে মন কৰিব, তাত মন কৰিব EPIC ID বুলি লেখা থাকে তাত সেই নাম্বাৰটো। তাৰপিছত ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়া আছে। তাৰপিছত আধাৰ কাৰ্ডখন আপোনাৰ ভেলিড নে ইনভেলিড সেই সম্পৰ্কে দিয়া আছে, আপুনি মন কৰিব তেনেদৰে দি থোৱা আছে। তাৰপিছত বেংক, আপুনি কোনটো বেংক দিছিলে আবেদন কৰোঁতে সেই বেংকৰ নামটো দিছে। তাৰপিছত লেখা আছে কি লেখা আছে আমি মন কৰিম বেংক একাউণ্ট নাম্বাৰটো দিয়া আছে, আপুনি নিশ্চয় মন কৰিব বেংক একাউণ্ট নাম্বাৰ। তাৰপিছত বেংক ব্ৰাঞ্চ নেম, আপুনি বেংকটো কোনটো বেংকত মানে খোলা আছে সেই ঠাইডোখৰৰ নামটো দিয়া আছে, আপুনি মন কৰিব নিশ্চয় বুজি পাইছে। তাৰপিছত বেংকৰ IFSC কোডটো দিয়া আছে, নিশ্চয় মন কৰিব আপোনাৰ IFSC কোডটো কি হয় সেই বেংকত শুদ্ধ হৈ আছে নাই এই লিষ্টখনৰ জৰিয়তে জানিব পাৰিব। যদি অকণমান ভুল হয় তেতিয়াহ'লে আপোনাৰ টকাখিনি সোমাবৰ বাবে সক্ষম নহ'ব আৰু তেতিয়া পিছতো বেলেগ প্ৰচেছ আছে, বেলেগ প্ৰচেছখিনি কি আছে মই আপোনালোকক জনাম। তাৰপিছত ডেট অফ বাৰ্থটো আপোনাৰ জন্মৰ তাৰিখটো তাত আপুনি মন কৰিব আপোনাৰ জন্মৰ তাৰিখটো সঠিককৈ আছে নাই, আপুনি মেল নে ফিমেল সেই সম্পৰ্কে দি থোৱা আছে। বন্ধু বান্ধৱীসকল এনেদৰেই দি থোৱা আছে, আপুনি নিজৰ লিষ্টখন চেক কৰি পেলাই আৰু আপোনাৰ এনুৱেল ইনকামখন দিয়া আছে
বন্ধু বান্ধৱীসকল এনেদৰে দি থোৱা আছে, মন কৰিব গোটেইখিনি আপোনালোকক দেখাই দিছোঁ, আপোনালোকে পাবৰ বাবে সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল যদি ইয়াত বেংকৰ যিটো FIC কোড বা একাউণ্ট নাম্বাৰটো ভুল থাকিলে আপোনাৰ একাউণ্টত টকাখিনি নোসোমাব। যদিহে এই লিষ্টখনতেই ভুল থাকে তেতিয়াহ'লে আপোনাৰ একাউণ্টত টকাখিনি নোসোমাব 7 অক্টোবৰ তাৰিখে। তেতিয়া আপুনি কি কৰিব? আপুনি কি কৰিব, যেতিয়া 7 অক্টোবৰ তাৰিখে অসম চৰকাৰে টকাখিনি মুকলি কৰিব, অৰুণোদয় আঁচনি শুভ আৰম্ভণি কৰিব, আপোনালোকৰ একাউণ্টে টকাখিনি সোমাব। যদি আপোনাৰ ভুল আছে তেতিয়াহ'লে এটা অৰুণোদয় কেন্দ্ৰ স্থাপন কৰিছে। ক'ত স্থাপন কৰিছে? স্থাপন কৰিছে অৰুণোদয় কেন্দ্ৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ যিটো ব্লক আছে, ব্লকত এটা অৰুণোদয় কেন্দ্ৰ স্থাপন কৰিব অসম চৰকাৰে। সেই অৰুণোদয় কেন্দ্ৰত গৈ পেলাই আপোনাৰ FIC কোডটোৱেই হওক বা বেংকৰ যিটো বেংক নাম্বাৰেই হয় সেইটো শুদ্ধ কৰিব। কৰাৰ পিছত আপোনাৰ একাউণ্টত আকৌ পুনৰ টকাটো সোমাবৰ বাবে সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল যে যিখন অৰুণোদয় লিষ্ট, সেই অৰুণোদয় লিষ্টখন অনলাইনৰ জৰিয়তে পোৱা যায়নে? এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে যিখন এই লিষ্টখন মই যিখন আপোনালোকক দেখাইছোঁ, এই লিষ্টখন আপোনালোকে অনলাইনৰ জৰিয়তে লাভ নকৰে। এই লিষ্টখন লাভ কৰিব অফলাইনৰ জৰিয়তে। এতিয়া অফলাইনৰ জৰিয়তে লাভ কৰিবলৈ হ'লে আপুনি কাক বিচাৰিব লাগিব? নিশ্চয় মনত প্ৰশ্ন হৈছে, আপোনালোকৰ যিটো ভোট কমিটি আছে সেই ভোট কমিটিৰ সভাপতি ছেক্ৰেটৰীৰ লগত যোগাযোগ কৰিব পাৰে, অথবা আপুনি গাঁও পঞ্চায়তলৈ যাব পাৰে। যদি গাঁও পঞ্চায়তত নিদিয়ে তেতিয়া আপুনি ব্লকৰ পৰা নিজেই এই লিষ্টখন আনিব পাৰিব নিজৰ মোবাইলত, অথবা আপোনাক নিশ্চয় মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ প্ৰদান কৰিছে বা মুখ্যমন্ত্ৰীৰ চিঠি প্ৰদান কৰিছে বা আপোনাক সৰু এখন গ্ৰন্থ দিছে। যিগৰাকী ব্যক্তিয়ে দিছিল আপোনাক সেই গ্ৰন্থ বা মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ, তেওঁৰ পৰাও এই PDF বা এই লিষ্টটো চেক কৰিব পাৰিব আপোনাৰ লিষ্টত নাম আছে নাই, বা বিশেষকৈ নামটো নিশ্চয় থাকিবই, কিন্তু ভুল হৈ আছে নে শুদ্ধ হৈ আছে সেইটো সঠিকভাৱে চাই ল'ব পাৰিব। নিশ্চয় বুজি পালে বন্ধু বান্ধৱীসকল। সৰু সৰু ইনফৰমেশ্যন কেইটামান যুগুতালোঁ এই ভিডিঅ'টোৰ জৰিয়তে। যদি আপুনি এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'লোঁ বুলি ভাবিছে বা চাই ভাল পাইছে, প্লিজ এটা লাইক কৰি দিব আৰু 10জন ব্যক্তিক শ্বেয়াৰ কৰি দিব, তেওঁলোকো উপকৃত হ'ব এই কথাখিনিৰ পৰা। বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে। তাৰ আগতে মই এটা কথা কৈ লওঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে। ধন্যবাদ।